হেল্ল' বন্ধু আপোনালোকে সকলোকে মোৰ চেনেলত নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে আপোনালোকে যে PM সূৰ্য ঘৰ যোজনাটো এপ্লাই কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলোকে এই এপ্লাই প্ৰচেছটো সম্পূৰ্ণৰূপে আপোনালোকক দেখাই দিয়া হ'ব। চ' পোনপ্ৰথমে আপোনালোকে ৱেবছাইটত যাব লাগিব। ৱেবছাইটৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব। আপুনি তাত গৈ ক্লিক কৰি ডাইৰেক্ট এই ৱেবছাইটখন ভিজিট কৰিব পাৰে। ত' আমি ৱেবছাইটত ক্লিক কৰি ভিজিট কৰি ইয়াত আহিব লাগিব ৰেজিষ্ট্ৰেশ্যন হিয়াৰ। আপুনি ইয়াত ক্লিক কৰি দিব বা আপোনালোকে লেফ্ট চাইডত দেখাই আছে ইয়াত ক্লিক কৰি দিব। ৰেজিষ্ট্ৰেশ্যন হিয়াৰত ক্লিক কৰি আপোনালোকে পোনপ্ৰথমে ষ্টেটখন চিলেক্ট কৰিব, তাৰপিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, তাৰপাছত আপোনালোকে ইলেক্ট্ৰিচিটি বিল যিটো কোম্পানীৰ এইটো আপোনালোকে চিলেক্ট কৰি ল'ব যিটো হয়। আৰু আপোনালোকে এইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে কোম্পানীটো চিলেক্ট কৰাৰ পিছত আপোনালোকে কনজিউমাৰ একাউণ্ট নাম্বাৰত আপোনালোকে তাত ক্লিক কৰি আপোনালোকে কনজিউমাৰ নাম্বাৰ কেইটা বহাই দিব। ইয়াত কনজিউমাৰ নাম্বাৰ কেইটা বহাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব। আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই চাব, ইয়াত আপোনালোকে ষ্টেপ 2ত আহি যাব। ষ্টেপ 2ত অহাৰ পিছত আপোনালোকে ইয়াত দেখাব, প্ৰচেছত ক্লিক কৰি দিব। সম্পূৰ্ণ ডিটেইলছখিনি ইয়াত দেখাব। দেখাৰ পিছত আপোনালোকে প্ৰচেছ ক্লিক কৰি আপোনালোকৰ মোবাইল নাম্বাৰ যি আছে মোবাইল নাম্বাৰকেইটা আপোনালোকে ইয়াত কেতিয়া বহাই দিব। বহাৰ পিছত আপোনালোকে গেট OTP ক্লিক কৰি দিব। OTP আপোনাৰ মোবাইলত যাব, মোবাইলৰ পৰা OTPটো আপোনালোকে ইয়াত সুন্দৰকৈ বহাই দিব। OTPটো বহাৰ পিছত আপোনালোকে ইমেইল বহালে ভাল, নবহালেও হ'ব, কিন্তু বহালে বেছি ভাল। অপশ্যনেল হয়, বহাই দিব পাৰে। আপোনালোকে বহাই দিব। বহাৰ পিছত আপোনালোকে কেপচা বহাই দিব। এটা আপোনালোকে ধুনীয়াকৈ শুদ্ধকৈ আপোনালোকে সম্পূৰ্ণ ডিটেইলছ বহাই পিনে আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকে আৰু চিউবিলাক আহিব। আপোনালোকে অকেত ক্লিক কৰি দিব। অকেত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নেক্সট প্ৰচেছ ষ্টেপ যিটো আছে সেইটো আপোনালোকে সন্মুখত আহি যাব। আৰু আপোনালোকে ইয়াত দেখা পাইছে যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছখিনি কমপ্লিট হ'ল। ৰেজিষ্ট্ৰেশ্যন প্ৰচেছখিনি কমপ্লিট হোৱাৰ পিছত আপোনালোকে লগইনত যাব। লগইনত গৈ আপোনালোকৰ মোবাইল নাম্বাৰ যিটো দিছিলে ৰেজিষ্ট্ৰেশ্যনৰ সময়ত, সেইটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এতিয়া ইয়াত বহাই দিব। ইয়াত বহাৰ পিছত কেপচাটো আপোনালোকে ইয়াত ধুনীয়াকৈ বহাই দিব। কেপচাটো বহাই আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সট প্ৰচেছত আহি যাব। আপোনালোকে ষ্টেপ বাই ষ্টেপ আপোনালোকে কৰি যাব। মই যেনেকৈ কৈছোঁ এনেকৈ শুদ্ধকৈ আপোনালোকে কৰি যাব। আপোনালোকৰ একো অসুবিধা নহয়। আৰু এই নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকে OTP আহিব। OTP অহাৰ লগে লগে আপোনালোকে ইয়াত ইমেইল বা মোবাইল নম্বৰত OTP যাব। OTP কেতিয়া ইয়াত বহাই দিব। ইয়াত OTP কেতিয়া বহাৰ পিছত আপোনালোকে লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পেজখন খোল খাব, যিটো আপোনালোকে এপ্লাই প্ৰচেছ, এই প্ৰচেছখিনি খোল খাব। ইয়াত আপোনালোকে এপ্লাই ফৰ ৰূফটপ চ'লাৰ আহি গৈছে। আপোনালোকে ইয়াত দেখায়, আপোনালোকে ইয়াত পঢ়ি পিনে আপোনালোকে প্ৰচেছত ক্লিক কৰি দিব। প্ৰচেছত ক্লিক কৰাৰ লগে লগে আপোনালোকে ষ্টেপ 1 আছে। আপোনালোকে ষ্টেপ 1ত আপোনালোকে ডিটেইলছ অফ এপ্লিকেশ্যন, আপোনালোকে এপ্লিকেশ্যনৰ ডিটেইলছখিনি ইয়াত অট'মেটিকলি আপোনাৰ তাত ফাৰ্ষ্টত যিটো চিলেক্ট কৰিছিলে তাৰ পৰা আহি যাব। আৰু যিকেইটা আপোনালোকে ইয়াত অহা নাই সেইকেইটা আপোনালোকে ক্লিক কৰি আপোনালোকে বহাই দিব। গাঁওখন আহি গৈছে। আপোনালোকৰ কেটেগৰী এপ্লিকেশ্যন জেনেৰেল হয়, আমি জেনেৰেল বহাই দিছোঁ। আপোনালোকে গাঁওখন ইয়াত বহাই দিব। আপোনালোকৰ যিটো এৰিয়া গাঁও হয়। আৰু ইয়াত কৈছে এড্ৰেছ লাইন 2। আপোনালোকে এড্ৰেছ লাইন 2ত আপোনালোকে সম্পূৰ্ণ এড্ৰেছখিনি, আধাৰ কাৰ্ডত যি এড্ৰেছ আছে সম্পূৰ্ণ এড্ৰেছখিনি ইয়াত বহাই দিব। ইয়াত সম্পূৰ্ণ এড্ৰেছ বহাৰ পিছত আপোনালোকে ভিলেজত গৈ আপোনালোকে ভিলেজৰ নামখন ইয়াত বহাই দিব। অথচ আপোনালোকৰ গাঁৱৰ যি নাম হয় গাঁৱৰ নামখন ইয়াত বহাই দিব। গাঁৱৰ নামখন বহাৰ পিছত আপোনালোকৰ চিটিত আহি যাব। চিটিত আহি আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামখন বহাই দিব পাৰে। ইয়াত আপোনালোকে ডিষ্ট্ৰিক্ট আহি যাব। ডিষ্ট্ৰিক্ট আহি আপোনালোকে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। আপোনালোকে যদি BLE পৰা এপ্লাই কৰে তেতিয়াহ'লে এছ কৰিব। যদি আপোনালোকৰ মোবাইলত দি এপ্লাই কৰে তেতিয়াহ'লে ন' কৰি দিব। আপোনালোকে ইয়াত পিনক'ডখন বহাই দিব। আপোনালোকে এৰিয়াৰ পিনক'ডখন বহাৰ পিছত আপোনালোকে ইয়াত আহি যাব ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানীৰ ডিটেইলছত আহি পিনে আপোনালোকে ইয়াত আপোনালোকৰ ডিভিজন নেম, অৰ্থাৎ আপোনালোকৰ যি এৰিয়াৰ হয় ডিষ্ট্ৰিক্ট অফিচ হয়, অফিচত আপোনালোকে ক্লিক কৰিব। আপোনালোকে ধেমাজি হ'ব পাৰে বা মৰিগাঁও, আপোনালোকে যিখন হয় আপোনালোকে তাত ক্লিক কৰিব। আমাৰ লখিমপুৰ আছে, মই লখিমপুৰ ক্লিক কৰিব লাগিব। আৰু দুই কৈছে চাব ডিভিজন নেম অফ ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী, আপোনালোকৰ বিপুৰীয়া, আমাৰ বিপুৰীয়া হয়। আপোনালোকৰ যি এৰিয়া হয় আপোনালোকে এৰিয়াৰ নামখনত বহাই দিব। আৰু ইয়াত আপোনালোকৰ কনজিউমাৰ একাউণ্ট নম্বৰ দেখাই আছে, আপোনালোকে তাত ক্লিক কৰি দিব। আৰু আপোনালোকৰ কৈছে চ'লাৰ ৰূফটপ ডিটেইলছখন কেটেগৰী আহিছে। আপোনালোকে ৰেচিডেঞ্চিয়েল দিব। যদি ঘৰৰ কাৰণে হয় তেতিয়াহ'লে ৰেচিডেঞ্চিয়েল দিব। মই ৰেচিডেঞ্চিয়েল দিছোঁ কাৰণ মোৰ ঘৰৰ কাৰণে হয়, সেইকাৰণে ৰেচিডেঞ্চিয়েল দিছোঁ। ইয়াত আপোনালোকে দেখা হৈছে ক্লিক দা চ'লাৰ ৰূফটপ কেলকুলেশ্যন। আপোনালোকে কেলকুলেশ্যন ক্লিক কৰি আপোনালোকৰ কেলকুলেশ্যন কৰি ল'ব। ইয়াত আপোনালোকে কেলকুলেশ্যন ক্লিক কৰাৰ লগে লগে দ্বিতীয় পেজ আহি যাব। দ্বিতীয় পেজ অহাৰ লগে লগে আপোনালোকে দেখা পাইছে যে ষ্টেট, আপোনালোকে ষ্টেটত চিলেক্ট কৰিব। আৰু ৰেচিডেঞ্চিয়েল হয় নে ইণ্ডাষ্ট্ৰিয়েল হয় আপোনালোকে তাত ক্লিক কৰি দিব। আৰু 300 ইউনিটৰ ভিতৰত মই চিলেক্ট কৰিছোঁ। আৰু 300 ইউনিটৰ অহাৰ লগে লগে মই আপোনালোকে দেখা পাইছে যে এষ্টিমেট প্ৰজেক্ট আপোনালোকে 50,000 হ'ব পাৰে। তাৰ পৰা আপোনালোকে 20,000 30,000 ছাবচিডি পাব। আৰু আপোনালোকৰ 20,000 শ্বেয়াৰ কৰিব লাগিব, অৰ্থাৎ চৰকাৰৰ লগত, চৰকাৰে যি ছাবচিডি দিয়ে সেইটোৰ লগত শ্বেয়াৰো হৈ 50,000 টকা দিব লাগিব মুঠ।
আৰু যদি তাতকৈ ওপৰত হেৰি কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে দেখা পাইছে যে সেইটোৰ ওপৰত আপোনালোকে কেলকুলেশ্যন আহি যাব। মই কেলকুলেশ্যনৰ ওপৰত নেক্সট এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে ভালকৈ বুজাই দিম। এইটো ভিডিঅ'ত মই আপোনালোকক এপ্লাই প্ৰচেছখিনি জাষ্ট দেখাই আছোঁ, যাতে আপোনালোকে ঘৰতে বহি নিজৰ মোবাইলে দি আপোনালোকে কৰিব পাৰে। চ' আমি চলাৰ এপ্লাই প্ৰচেছখিনিত আহি যাওঁ। অহাৰ লগে লগে আপোনালোকে ইয়াত দেখা পাইছে যে আপোনালোকে কিমান কিলো ৱাট দিব পাৰে। আপোনালোকে ইয়াত কেপাচিটি মই 1 কিলো দিছোঁ, কাৰণ মই ৰেচিডেঞ্চিয়েল হয়, ঘৰৰ কাৰণে এপ্লাই কৰি আছোঁ। মই 1 কিলো দিছোঁ, তাত দ্বিতীয়তে আপোনালোকে 1 কিলো দিব। আৰু আপোনালোকে দেখা পাইছে যে GPS মেপ আহি গ'ল, আৰু আপোনালোকৰ কোনখন এৰিয়াত আপোনালোকৰ ঘৰ আছে, আপোনালোকৰ সেই ঘৰখিনি আপোনালোকে GPS মেপত আপোনালোকে ভালকৈ চিলেক্ট কৰিব লাগিব। ইয়াত আপোনালোকে দেখা পাইছে লেটিটিউড আৰু লংটিটিউড আপোনালোকে ডিটেইলছখিনি ইয়াত আহি আছে। সেইকাৰণে আপোনালোকে ইয়াত চিলেক্ট কৰাৰ সময়ত আপোনালোকে ভালকৈ চিলেক্ট কৰি ল'ব, কাৰণ আপোনালোকৰ গাঁওখন আৰু গাঁৱৰ মাজত আপোনালোকৰ ঘৰ কোনখন আছে, আপোনালোকে সেই ঘৰৰ সম্পূৰ্ণ যিটো GPS-ৰ ডিটেইলছ হয়, সেই GPS-ৰ ডিটেইলছ আপোনালোকে বহাই দিব লাগিব। আৰু আপোনালোকে সম্পূৰ্ণ GPS-ৰ ডিটেইলছখিনি ইয়াত বহাই পিনে আপোনালোকে হেৰি কৰিব, ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ প্ৰচেছখিনি আপোনালোকে ইজি হৈ আহি যাব। আপোনালোকৰ সন্মুখত নেক্সটত ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব, লোডিং হৈ আছে অলপ। এয়া আপোনালোকে এপ্লাই ফৰ চলাৰ ৰুফটপ ইনষ্টলেশ্যন আপোনালোকৰ ওচৰত আহি যাব। আপোনালোকে ইয়াত কৈ আছে যে ইলেক্ট্ৰিচিটি বিল, আপোনালোকে ইয়াত ইলেক্ট্ৰিচিটি বিল আপলোড কৰিব লাগিব। 500 KBৰ তলত আপোনালোকে ইলেক্ট্ৰিচিটি বিলখন আপলোড কৰিব লাগিব। আৰু আপোনালোকে আপলোড কৰিব লাগিব 6 মাহৰ যিটো বিল ডেট আছে, আপোনালোকে সেই 6 মাহৰ ভিতৰত বিল এখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। এটা আপোনালোকে চ'ৰ্চ ফাইল চ'ৰ্চ কৰি আপোনালোকে আপলোডত ক্লিক কৰি দিব। আপলোডটো হৈ যাব, আপোনালোকে ছাকচেছফুল আপলোড ফাইল আহি গ'লে লগে লগে আপোনালোকে ছেভত ক্লিক কৰি দিব। ছেভ হৈ যাব। ছেভত ক্লিক কৰাৰ লগে লগে আপোনালোকে আপোনালোকৰ ছেভত ক্লিক কৰি আপোনালোকে ছাবমিট ফাইল ছাবমিটত ক্লিক কৰি আপোনালোকে অকত ক্লিক কৰি দিব। ইয়াত অকত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আহি যাব যে আপোনালোকৰ এপ্লিকেশ্যনখন ছাকচেছফুল হৈ গৈছে। ইয়াত মোৰ কিবা এটা প্ৰব্লেম আছে, এই আপোনালোকে ছাকচেছফুল দেখাই আছে। এই চাওক আপোনালোকে এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিভ আহি গ'ল। আপোনালোকে এই কৰ্নাৰত চাই আছে যে আপোনালোকে এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিপ্টখন আপোনালোকে আহি যাব। অহাৰ লগে লগে আপোনালোকে তাৰ পৰা ডাউনলোড কৰি আপোনালোকে PDF ফাইলত ডাউনলোড হয়তো হৈ যাব। আৰু আপোনালোকে সম্পূৰ্ণ ছেভ নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত কৈ আছে যে গো টু বেংক ডিটেইলছ, আপোনালোকে তাত ক্লিক কৰি দিব। গো টু বেংক ডিটেইলছ আহি আছে, আপোনালোকে তাত আপোনালোকে ক্লিক কৰি দিব। গো টু বেংক ডিটেইলছত গৈ ক্লিক কৰাৰ লগে লগে আপোনালোকে যি বেংকৰ ডিটেইলছ হয় সম্পূৰ্ণ ডিটেইলছখিনি আপোনাক বহাব লাগিব। মোৰ সন্মুখত আপোনালোকৰ সন্মুখত আহি গৈছে। যাক আপোনালোকে ইয়াত ফাৰ্ষ্টত লৈছে বেংক নেম, আপোনালোকে চিলেক্ট কৰি ল'ব যি বেংক হয়, ষ্টেট বেংক বা গ্ৰামীণ বেংক যি বেংক হয় আপোনালোকে ক্লিক কৰিব। আৰু IFSC কোডত আপোনালোকে IFSC কোডখন বহাই দিব বেংকৰ। IFSC কোডখন বহাৰ পিছত আপোনালোকে চাইছে যে একাউণ্ট হোল্ডাৰ নেম আপোনালোকে তাত বেংকৰ আপোনালোকে এপ্লিকেণ্টৰ নাম আপোনালোকে ইয়াত বহাই দিব। বহাৰ পিছত আপোনালোকে বেংক একাউণ্ট নাম্বাৰ আছে আপোনালোকে তাত বহাই দি আপোনালোকে চ'ৰ্চ ফাইলত ক্লিক কৰি আপোনালোকৰ পাছবুক যিখন জেৰক্স কপি হয় বা আপোনালোকে ফটো ষ্টেট কৰি ল'ব, আপোনালোকে সেইটো আপলোড কৰিব লাগিব। ইয়াত আপলোড কৰাৰ লগে লগে আপোনালোকে ইয়াত আপোনালোকে কৈছে ৰিমাৰ্ক, অলপ আপোনালোকে কিবা মন্তব্য হ'লে আপোনালোকে তাত লিখি দিব। যি মন্তব্য যদি আপোনালোকে লিখি দিব পাৰে, যদি নিলিখে একো নাই। আপোনালোকে ডাইৰেক্ট ছাবমিট টু MNRF আপোনালোকে গুচি যাব ছাবমিট। তাৰ পৰা আপোনালোকে কৈছে যে ফেচিলিটি এপ্ৰুভেল, তাৰপিছত আহিব এপ্ৰুভেল, পিছত আহিব ছাবমিট ইনফৰমেশ্যন ইনষ্টলেশ্যন ডিটেইলছ আহি যাব। ইয়াত আপোনালোকে চাইছে যে ইয়াত 7টা আপোনালোকে প্ৰচেছ দেখাইছে। আপোনালোকে 7টা প্ৰচেছ আপোনালোকৰ কমপ্লিট হ'ব লাগিব, তাৰপিছতহে আপোনালোকে চলাৰখন লাভ কৰিব পাৰিব। ইয়াত ছাবমিট ক্লিক কৰাৰ লগে লগে অ'কে বুলি আহিব, অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত চাইছে যে আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ আহি যাব। আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখনত কমপ্লিট হৈ গ'ল। আপোনালোকৰ PDF ফাইলখন যিখন আহিব আপোনালোকে এনেকুৱা PDF ফাইলখন এনেকুৱা অহাৰ পিছত আপোনালোকে এই PDF ফাইলখন আপোনালোকে জেৰক্স কৰিব আপোনালোকৰ কম্পিউটাৰত বা মোবাইলত আপোনালোকে ৰাখি থ'ব। কাৰণ আপোনালোকে যি প্ৰচেছ আহে আপোনালোকে এই এপ্লিকেশ্যন ৰিচিপ্টখন আপোনালোকৰ কামত আহিব। সেইকাৰণে আপোনালোকে এই ৰিচিপ্টখন আপোনালোকে ভালকৈ ৰাখি থ'ব। বন্ধুসকল, মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু এনেকুৱাকৈ ভিডিঅ' পাবলৈ আপোনালোকে বেল আইকনখন ক্লিক কৰি দিব, যাতে আপোনালোকৰ মোবাইলত বা আপোনালোকৰ কম্পিউটাৰত ন'টিফিকেশ্যন যায় আৰু আপোনালোকে সকলোতকৈ আগত আপোনালোকে এপ্লিকেশ্যনখন কৰিব পাৰে। চ' গাইজ, যদি মোৰ ভিডিঅ'খন ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।